গাইজ ৰাজ্যত ৩৫,০০০ ঠিকাভিত্তিক টেট শিক্ষকৰ নিয়মীকৰণক লৈ বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু লগতে অংগনবাদী কৰ্মী সহায়িকাসকলৰ নিয়মীকৰণক লৈ মই কিছুমান গুৰুত্বপূৰ্ণ কথা আৰু খবৰ কিছুমান লৈ আনিব চেষ্টা কৰিছোঁ। তো গাইজ চেনেলত যদি নতুনকৈ হৈছে মোৰ চেনেলটো পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে অংগনবাদী কৰ্মী সহায়িকা মিনি কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ খবৰ পোনপ্ৰথমে আপোনালোকে লাভ কৰে। তো গাইজ দেৰি নকৰি মোৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'ব গৈ আছে, আপোনালোকে শেষলৈকে চাই থাকিব, কোনো কাৰণত স্কিপ নকৰিব। কথাখিনি তেতিয়া গোটেইখিনি কথা গম পাই যাব। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। গাইজ ঠিকাভিত্তিক টেট শিক্ষকলৈ সুখবৰ, কিয়নো ৰাজ্য চৰকাৰে ৩৫,০০০ পদ সৃষ্টি কৰিব আৰু এই ৩৫,০০০ ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰিছে। অহা 15 আগষ্টৰ ভিতৰত এই ঠিকাভিত্তিক কৰ্মচাৰী টেট শিক্ষকসকলে আবেদন কৰিব পাৰিব। প্ৰথমতে এই ঠিকাভিত্তিক টেট শিক্ষকৰ কথাই কৈছোঁ, তাৰপিছত মই অংগনবাদীৰ কথাখিনি ক'ম, বহুত গুৰুত্বপূৰ্ণ হয়। এই ঠিকাভিত্তিক টেট শিক্ষকখিনি প্ৰথমতে ১৪,০০০ টকা ফিক্স চেলাৰীত তেওঁলোকে আৰম্ভণিতে ২০১২ চনত তেওঁলোকে কাম আৰম্ভ কৰিছিল। তাৰে পিছত তেওঁলোকে আজি বহুদিন বহু বছৰ কাম কৰাৰ পিছত তেওঁলোকে চৰকাৰৰ এটা আৰপি মতে দৰমহা লাভ কৰিবলৈ সক্ষম হ'ল। আৰপিত কি হয়, তেওঁলোকে ঠিকাভিত্তিক হৈয়ে থাকিলে, কিন্তু ৰেগুলাৰ চাকৰিৰ দৰে তেওঁলোকে স্কেলৰ সমাহাৰত দৰমহা তেওঁলোকে লাভ কৰি আছিল। ইতিমধ্যে তেওঁলোকে কিছুমানে 10-12 বছৰ অতিক্ৰম কৰিলে আৰু এতিয়া চৰকাৰে তেওঁলোকৰ মাজত সুখবৰ দিছে যে ৩৫,০০০ টেট শিক্ষকক বিনা চৰ্তে তেওঁলোকৰ কিছুমান পদ সৃষ্টি কৰি তেওঁলোকক নিয়মীকৰণ কৰি দিব। এতিয়া কথাটো হ'ল গাইজ, অংগনবাদী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলেওতো আজি বহু বছৰ ধৰি তেওঁলোকেও কাম কৰি আছে। তেওঁলোকৰো এই অংগনবাদী টেট শিক্ষকসকলৰ দৰে তেওঁলোকৰো পোষ্টবিলাক নিয়মীকৰণ কৰিব পাৰে নেকি? মোৰ ভিডিঅ'টো চাই থাকিব চোন আপোনালোকে শেষলৈকে, আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু, অংগনবাদী কৰ্মী সহায়িকা মিনি কৰ্মীসকলত চাকৰিবিলাক নিয়মীকৰণৰ আণ্ডাৰত আনিব লাগে নে নালাগে, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবচোন বাৰু। গাইজ এতিয়া কথাটো হ'ল চৰকাৰৰ হাতত সকলোখিনি পাৱাৰ থাকে, যিহেতু তেওঁলোকে নিয়মীকৰণেই হওক বা আৰপি মতে হওক, তেওঁলোকে অংগনবাদী কৰ্মী সহায়িকাখিনিক ইচ্ছা কৰিলে তেওঁলোকে ৰাখিব পাৰে। অংগনবাদীসকলে যি ফিক্স দৰমহা লাভ কৰিছে, তেওঁলোকৰ চাকৰিটো ঠিকাভিত্তিকো নহয়, ঠিকাভিত্তিক বুলিয়ে ধৰিলোঁ, কিন্তু তেওঁলোকক যদি আৰপি মতে তেওঁলোকক যদি চেলাৰী দি দিয়ে, তেওঁলোকে চৰকাৰী কৰ্মচাৰী যিবিলাক দিয়ে আৰু ইনক্ৰিমেণ্ট পায়, তেওঁলোকে ঠিকাভিত্তিক হৈ থাকিও তেওঁলোকে এই দিয়ে ইনক্ৰিমেণ্টবিলাক লাভ কৰি তেওঁলোকৰ দৰমহাটো অকণমান বৃদ্ধি হৈ যাব বছৰে বছৰে। গতিকে চৰকাৰৰ হাতত গোটেইখিনি পাৱাৰ আছে, যিহেতু চৰকাৰে এই অংগনবাদী কৰ্মী সহায়িকাসকলক নিশ্চয় এই আৰপিৰ আণ্ডাৰত আনিব পাৰিব। আৰু আৰপিৰ আণ্ডাৰত আনিলে কি লাভ হ'ব, তেওঁলোকে ৰেগুলাৰৰ সমাহাৰতে দৰমহা লাভ কৰিব আৰু পিছত তেওঁলোকক পৰ্যায়ক্ৰমে চৰকাৰে নিয়মীকৰণ কৰি লওক। যিহেতু টেট শিক্ষকখিনিকো এনেকুৱা ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে, আৰপি মতে দৰমহা দিলে। এতিয়া কি হৈছে, তেওঁলোকক ৩৫,০০০ নিয়মীকৰণ প্ৰায়খিনিয়ে নিয়মীকৰণ হৈ যাব, ৰেগুলাৰ হৈ যাব। এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলৰ কেতিয়া এই খবৰ আহে, চৰকাৰে বস্তুটো চালি জাৰি চোৱাটো উচিত, অতি শীঘ্ৰে এটা ব্যৱস্থা কৰাটো উচিত, কাৰণ এই মজুৰিটো একেবাৰে কম হৈ আছে। আপোনালোকে কওকচোন বাৰু, এই কম মজুৰিত কাম চলে জানো? তেওঁলোকৰ ইমানখিনি গভীৰ কাম, ইমান গধুৰ দায়িত্ব, এই তেওঁলোকক যদি এই আৰপি মতে যদি দৰমহা নিদিয়ে, নিয়মীকৰণ নকৰিলেও আৰপি মতে যদি দিয়ে, তেওঁলোকৰ পৰিয়ালটো চলাত সুবিধাজনক হয়। আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব মোক। গাইজ অংগনবাদী কৰ্মী সহায়িকাসকলে বাকী ৰাজ্যত যিবিলাক কৰ্মৰত হৈছে, তেওঁলোকে ইতিমধ্যে ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছেই, তেওঁলোক বহি থকা নাই। অকল খালি অসমৰখিনিয়ে একো এটা কাম হাতত লোৱা নাই যদিও অহা 13 আগষ্টত এখন বৈঠক আলোচনা হ'ব। ইতিমধ্যে এখন ভিডিঅ' কল যোগে বৈঠক হৈছে আৰু 13 আগষ্টত আলোচনাখন হ'ব। তেওঁলোকে কি পদক্ষেপ গ্ৰহণ কৰিব, ইয়াতে জিলা কমিটিৰ বিষয়ববীয়াসকলৰ লগত ৰাজ্যিক কমিটিৰ বিষয়ববীয়াসকলৰ বৈঠক অনুষ্ঠিত কৰা হ'ব। তেওঁলোকে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে মই কিছুমান আপোনালোকক ভিডিঅ' আগত দেখুৱাইছোঁ আৰু লগতে মই এই ভিডিঅ'টো অকণমান আপোনালোকক দেখুৱাওঁ। এই ৰাজস্থানত বহুত ডাঙৰ হাল্লা চিল্লা হৈ আছে, 15 দিনৰ সময়সীমা বান্ধি দিছে চৰকাৰক। এই 15 দিনৰ ভিতৰত চৰকাৰে যদি তেওঁলোকৰ মাননি বৃদ্ধি নকৰে, তেওঁলোকে বোলে ইতিমধ্যে 12,000 টকা মাননি ইতিমধ্যে লাভ কৰি আছে, তেওঁলোকে 2টা পৰ্যায়ত লাভ কৰে। মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছোঁ, তেওঁলোকক কেন্দ্ৰীয় চৰকাৰেও পইচা দিয়ে, ৰাজ্য চৰকাৰেও দিয়ে, দুয়োখিনি মিলি তেওঁলোকৰ 12,000 মান টকা হৈ যায় যদিও, কিন্তু
কিন্তু পইচাটো বেলেগ বেলেগকৈ আহে। কেন্দ্ৰীয় চৰকাৰৰ যদি এই মাহত হ'লে আকৌ ৰাজ্যিক চৰকাৰৰ পইচাটো আকৌ অহা মাহত হয়, মানে পইচাটো একেলগে নাপায়। তেওঁলোকে একেলগে পোৱাৰ কাৰণেও চৰকাৰৰ ওচৰত দাবী কৰিছে। মই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ। এই ৰাজস্থানত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কি অৱস্থা হৈছে, তেওঁলোকে ৰাজপথত ওলাই 15 দিনৰ সময়সীমা বান্ধি দিছে। চব অংগনবাড়ী কাৰ্যালয় মানে চেণ্টাৰসমূহ মানে তলা মৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব, যদি 15 দিনৰ ভিতৰত তেওঁলোকৰ সমস্যাসমূহ চৰকাৰে যাতে সমাধান সোনকালে কৰি দিয়ে, নহ'লে শিশুখিনিৰ মানে বহুতখিনি লছ হৈ যাব। মানে দৰমহাটো পিছত পালেও কিন্তু শিশুখিনিৰ পঢ়াখিনিতো ক'ত যাব, পিছত ঘূৰাই নাপাব, কাৰণ বয়স ৰৈ নাথাকে। তেওঁলোকক মানে ৰেডি কৰিব লাগিব এখন স্কুলত, প্ৰাইভেট স্কুলত বা প্ৰথম শ্ৰেণীত যোৱাৰ আগতে অংগনবাড়ীখিনিৰ কৰ্মী সহায়িকাখিনিৰ বহুত দায়িত্ব থাকে, তেওঁলোকক ৰেডি কৰিব লাগিব। এই ষ্টেজটো অকণমান মানে চৰকাৰে বহুত বেছি গুৰুত্ব দিব লাগে, কাৰণ মানুহখিনি অসন্তুষ্ট হ'লে ল'ৰা ছোৱালীক কি পঢ়াব। এটা মানে মানুহখিনিক যেতিয়া সুস্থ মগজুৰে পাঠদান কৰিব, তেতিয়া পাঠদান সম্পূৰ্ণ হ'ব। গতিকে গাইজ, আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকক মই এই ৰাজস্থানৰ ভিডিঅ'টো দেখুৱাইছোঁ, আপোনালোকে স্কিপ নকৰিব, গোটেইখিনি চালে কথাখিনি গম পাব, মানে ক'ত কি ঘটি আছে। আৰু বিভিন্ন জিলাত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। অসমতো নিশ্চয় কিবা কিবি কাৰ্যসূচী হ'ব 15 আগষ্টৰ পিছত, মই আপোনালোকক দেখুৱাম। তেতিয়ালৈকে মোৰ এই নিউ ড্ৰিম ব্লগ চেনেলটো আপোনালোকে শেষলৈকে চাই থাকিব। গতিকে এই ভিডিঅ'টো আপোনালোকে চাওক অকণমান। जिले की आंगनबाड़ी कार्यकर्ताओं ने मंगलवार को विभिन्न मांगों को लेकर जिला कलेक्ट्रेट पर धरना प्रदर्शन किया। आंगनबाड़ी कार्मिकों ने जिला कलेक्टर को मुख्यमंत्री के नाम ज्ञापन भी सौंपा। आंगनबाड़ी कार्मिकों ने ज्ञापन में बताया कि केंद्र सरकार के द्वारा काफ़ी लंबे समय से मानदेय में बढ़ोतरी नहीं की गई है, जिसको लेकर 18,000 रुपये प्रति माह मानदेय दिलाने, सेवानिवृत्ति पर ग्रेजुटी के रूप में 3 लाख रुपये देने के साथ ही पेंशन के रूप में 5,000 रुपये प्रति माह दिलाने और एनटीटी टीचर के साथ आंगनबाड़ी कार्यकर्ताओं को लगाने, PMMVI अथवा IGMPY के कार्य के रूप में की तहत तकनीकी सहायक को देने और पोषाहार को बंद करके पूर्व पोषाहार को समूह द्वारा चला जाने की मांग को लेकर ज्ञापन सौंपा गया। आंगनवाड़ी महिला कर्मचारी के अध्यक्ष हूँ, मैं डूंगरपुर से हूँ। मेरी बहनों का दर्द है कि हमारे आंगनवाड़ी कार्यकर्ताओं को पूरा पेमेंट एक साथ नहीं मिलता। पहले तो केंद्र सरकार अलग देती है, राज्य सरकार अलग देती है, तो वो हमारा केंद्र सरकार का राज्य सरकार का एक साथ दिया जाना है पेमेंट। और हमारा जो भी विभाग आता है आंगनवाड़ी पे थोके ही जाते हैं, वो काम हम नहीं करेंगे। हमारा जो आंगनवाड़ी का काम है वो ही पूरा नहीं होता है, और जो भी है वो काम हमें तो करवाया ही जाता है। क्या प्रमुख या तो आंगनवाड़ी राज्य कर्मचारी घोषित किया जाए, या फिर हमें 18,000 रुपये मानदेय दिया जाए। जो सरकार बनी, जो सरकार है वर्तमान में, उसने हमको वादा किया था कि हम अगर जीत जाएंगे और हम बैठेंगे सरकार पे, हम आपको 13,000 रुपये देंगे, तो वो भी सरकार हमारे से धोखा कर दिया, हमको कुछ नहीं दे रही। तो अभी कितने दिन का धरना प्रदर्शन है? आज के दिन अगर हम 15 दिन का अल्टीमेटम देते हैं, अगर सरकार ने हमारे कुछ नहीं किया, तो हम सारे आंगनबाड़ी पूरे राजस्थान की ताला लगा के बैठ जाएंगे। आज हमारे पूरे देश भर में धरना है कि सरकार ने 13,000 बजट घोषणा में लिया था, और जो 10वीं और 12वीं सीधी भर्ती आंगनबाड़ी कार्यकर्ता की सुपरवाइजर में होती थी, और सारे विभागों में भर्ती करने के लिए हमने आग्रह किया था। सरकार ने 13,000 करके सरकार मुखर गई आज कुर्सी पर बैठकर, और आज पूरे जिले राजस्थान में इतना आक्रोश है आंगनबाड़ी कार्यकर्ता में कि हमें राज्य कर्मचारी घोषित करे। जब तक हमें राज्य कर्मचारी घोषित नहीं करे, तो हमें 22,000 रुपया मानदेय दे, और हमें हर विभागों में भर्ती करे, और हर आज प्रत्येक विभाग में, प्रत्येक कार्यालय में आंगनबाड़ी कार्यकर्ता, सहायिका, सहयोगी एवं साथी को कई तरह के काम दिए जा रहे हैं, वो काम बंद किया जाए। और आज से हम सभी कामों का बहिष्कार करेंगे, और 1 महीने बाद अगर सरकार ने नहीं जागी तो हमारे आंगनबाड़ी केंद्रों पर ताले रहेंगे। जय हिंद, जय भारत।